ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ ফালৰ পৰা গ্ৰুপ ডিৰ কাৰণে নতুনকৈ ওলাইছে ৩২,০০০টা পোষ্ট আৰু পোষ্টকেইটা আপোনালোকৰ লেভেল 1ৰ পোষ্ট। এই পোষ্টকেইটা আপোনালোকৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেট হৈছে ২২ ফেব্ৰুৱাৰী ২০২৫লৈকে। আপোনালোকে অনলাইনত এই যি ৩২,০০০টা গ্ৰুপ ডিৰ পদ ওলাইছে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু পদকেইটা হৈছে আপোনালোকৰ লেভেল 1ৰ পদ আৰু ইয়াৰে ৩২,০০০ হ'ব পদ। আৰু ইয়াৰে ভাগকেইটা হৈছে চেণ্ট্ৰেল ৰেলৱে কোনটো হাৰিত কিমান আছে আপোনালোকৰ সেইটো এতিয়ালৈকে দি দিয়া নাই। তোৰ কোনকেইটাত ওলাইছে সেইটো দিছে চেণ্ট্ৰেল ৰেলৱে, তাৰপৰা ইষ্ট চেণ্ট্ৰেল ৰেলৱে, ইষ্ট কষ্ট ৰেলৱে, ইষ্টাৰ্ণ ৰেলৱে, নৰ্থ চেণ্ট্ৰেল ৰেলৱে, নৰ্থ ইষ্টাৰ্ণ ৰেলৱে, তাৰপিছত নৰ্থ ৱেষ্টাৰ্ণ ৰেলৱে, নৰ্থ ইষ্ট ফ্ৰণ্টাৰ ৰেলৱে, নৰ্থাৰ্ণ ৰেলৱে। এই গোটেইকেইটা ৰেলৱেত জোনতে আপোনালোকৰ টোটেল ওলাইছে ৩২,০০০টা পোষ্ট। আৰু ইয়াৰ উপৰিও আৰু কেইটামান ইয়াত থাকি গৈছে চাউথ চেণ্ট্ৰেল ৰেলৱেটো, তাৰপৰা চাউথ ইষ্ট চেণ্ট্ৰেল ৰেলৱে, চাউথ ইষ্টাৰ্ণ ৰেলৱে, চাউথ ৱেষ্টাৰ্ণ ৰেলৱে, চাউথাৰ্ণ ৰেলৱে, ৱেষ্ট চেণ্ট্ৰেল ৰেলৱে, ৱেষ্টাৰ্ণ ৰেলৱে। আৰু ইয়াৰ আপোনালোকৰ পেজ লেভেলটো দৰমহাটো থাকিব ১৮,০০০ টকা মাহিলী। আৰু বয়সৰ ক্ষেত্ৰত ধৰি দিছে আপোনালোকে ১৮ৰ পৰা ৩৬ বছৰলৈকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। আৰু শিক্ষাগত অৰ্হতাটো কিমান লাগিব সেইটো এতিয়ালৈকে ইয়াত আপোনালোকৰ দি দিয়া নাই। এডুকেশ্যন কোৱালিফিকেশ্যনটো আপডেট এতিয়ালৈকে দিয়া নাই। এপ্লিকেশ্যন ফিজটো আপোনালোকে SC ST এক্স ছাৰ্ভিচমেনসকলে আৰু PWD ফিমেল, ট্ৰেন্সজেণ্ডাৰ, মাইনৰিটি আৰু ইকনমিকেলি বেকৱাৰ্ড ক্লাছসকলে দিব লাগিব ২৫০ টকা। আৰু আদাৰ্ছ যোনসকল হয় OBC, MOBC বা জেনেৰেল তেওঁলোকে দিব লাগিব ৫০০ টকা। আৰু ইয়াৰ অনলাইন এপ্লিকেশ্যন বৰ্তমানলৈকে আৰম্ভ হোৱা নাই। আপোনালোকৰ অনলাইন এপ্লাই আৰম্ভ হ'ব ২৩ জানুৱাৰী ২০২৫ৰ পৰা আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ ২২ ফেব্ৰুৱাৰী ২০২৫। যদি বন্ধু বান্ধৱীসকল আপোনালোকে এই যি ৩২,০০০ ৰেলৱে পদ আহিছে ইয়াৰ কাৰণে আবেদন কৰিম বুলি ভাবিছে তেতিয়া আপোনালোকে ২৩ জানুৱাৰীৰ পৰা কৰিব পাৰিব। আৰু যিহেতু গ্ৰুপ এ পষ্ট আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ মানৰ পৰা ইয়াত ওলাব লাগে। বৰ্তমানলৈকে এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ ইয়াত আপডেট দিয়া নাই। আৰু যদি আপোনালোকে ভাবিছে আবেদন কৰিম বুলি তেতিয়া ২৩ জানুৱাৰীৰ পৰা আপোনালোকে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনালোকে এই ৩২,০০০ পদৰ কাৰণে আবেদন কৰিব পাৰিব।